এইখন দেখিলে অসমীয়া জাতিৰ প্ৰতিজন জাতিপ্ৰেমী মানুহৰ অন্তৰাত্মা কঁপি উঠে। এইকাৰণে কঁপি উঠে, এইখন এখন অস্ত্ৰ, যি অস্ত্ৰই অসমীয়া জাতিক হত্যা কৰিলে, আৰু এই অস্ত্ৰ অসমলৈ দিল্লীৰ পৰা কোনে কঢ়িয়াই আনিলে? সৰ্বানন্দ সোণোৱালে কঢ়িয়াই আনিলে। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে যি ধৰণে কেন্দ্ৰ চৰকাৰ আৰ্জি পেছ কৰিব লাগিছিলে, তাৰ বিপৰীতে সংৰক্ষণভুক্ত সংগঠনসমূহ কিছু সংখ্যক জনজাতি সংগঠনক ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নি উচতনি দি এই জনজাতিকৰণৰ ভাই বন্ধুসকলক এই জনজাতিকৰণৰ পৰা বঞ্চিত কৰা মূল মানুহ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আজি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ পৰা আমি চিঞৰি কৈছোঁ যে টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনজাতি, আদিবাসী আৰু কোচ ৰাজবংশীৰ দৰে ঐতিহ্যপূৰ্ণ ঐতিহাসিক সন্মানীয় জনগোষ্ঠীক জনজাতিকৰণৰ যিটো দীৰ্ঘদিনীয়া তেওঁলোকৰ আকাংক্ষা, দাবী, যিখন সংগ্ৰাম, এই সংগ্ৰামখনৰ মুখ্যমন্ত্ৰীৰ আসনত বহি থাকোঁতে সৰ্বানন্দ সোণোৱালে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উচতনি দি এই আন্দোলন ধ্বংস কৰিলে। ইয়াৰ বাবে জগৰীয়া কেৱল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে ইতিহাসে সৰ্বানন্দ সোণোৱালক কেতিয়াও ক্ষমা নকৰে, আৰু এইবাৰ লোকসভাত ডিব্ৰুগড় লোকসভাবাসী ৰাইজে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেতিয়াও ক্ষমা নকৰে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ক্ষমাৰো অযোগ্য বুলি ডিব্ৰুগড় লোকসভাবাসী ৰাইজে নিশ্চিতভাৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো লোকসভা সমষ্টি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সাহসীয় পক্ষৰ পৰা প্ৰতিনিধিত্ব কৰিছে, কিন্তু আমাৰ এটাই ক'বলগীয়া বিষয়বস্তু হৈছে সোণোৱাল ডাঙৰীয়াই ট্ৰাইবেল মানুহৰ কাৰণে কি কৰিলে আজিলৈকে, সেইটো প্ৰথম কুৱেশ্যন আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি কৰিব খুজিছোঁ, আৰু সাহসীয় পক্ষক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে তেখেতে মুখ্যমন্ত্ৰী হ'ল, তেখেতে এতিয়া কেন্দ্ৰীয় মন্ত্ৰীও হ'ল, কিন্তু হোৱাৰ পিছতো ট্ৰাইবেল ৰাইজৰ কাৰণে, ট্ৰাইবেল জনসাধাৰণৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৰিলে? দেউৰী, মিচিং, বড়ো, ৰাভা তেখেতসকলৰ কাৰণে কি কৰিলে? আপোনালোকে হয়তো নিশ্চয় জ্ঞাত সাংবাদিক বন্ধুসকল, অসমত 16খন জিলাত ট্ৰাইবেল বেল্টৰ ভূমি আছে। 16খন জিলাত 4 লাখতকৈ অধিক ভূমি আমাৰ সম্পূৰ্ণকৈ ট্ৰাইবেল বেল্টৰ নামত আছে। কিন্তু তেখেতক আমি ভাবিছিলোঁ যে তেখেত যেতিয়া মুখ্যমন্ত্ৰী হ'ব, যেতিয়া মুখ্যমন্ত্ৰীয়ে চকীত যেতিয়া নেকি তেখেতে সম্পূৰ্ণকৈ অধিষ্ঠ হৈছিলে, তেতিয়া আমি ভাবিছিলোঁ যে এটলিষ্ট একো ক'ব নোৱাৰিলেও অসমৰ ট্ৰাইবেল মানুহৰ যিখিনি ভূমি সেইখিনি চাগে আমাক সুৰক্ষিত কৰিব। কিন্তু অতিকৈ দুখৰ বিষয়, এতিয়া লাহে লাহে এই সাহসীয় পক্ষ চৰকাৰখনে শদিয়া হওক, জোনাই হওক, য'তে যিমান ট্ৰাইবেল বেল্টৰ এৰিয়াৰ ভূমি আছে সেইখিনি সম্পূৰ্ণভাৱে উঠাই দিয়াৰ সম্পূৰ্ণ উঠিবই লাগিছে। সেই গতিকে মই প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনি আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে কি কৰিলে সেইটোকে আপুনি প্ৰথমতে আপোনাৰ সম্পূৰ্ণ কি হয় আমাৰ সুধিবলগীয়া বিষয়বস্তু। কাৰণ আপুনি মুখ্যমন্ত্ৰী হৈ পিনি সম্পূৰ্ণ কি হয় ট্ৰাইবেল মানুহকে ললিপপ দিয়া নাছিলে জানো? ললিপপে দিলে আপুনি, তাৰপৰা কি কৰিলে? সেই গতিকে মই ডিব্ৰুগড়বাসী, দেউৰীবাসী ৰাইজক, কললোৱা হওক, যিমান দেউৰী এলেকাত আছে আমাৰ সকলো, আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এইবাৰ বলিষ্ঠ কণ্ঠেৰে, যাৰ কণ্ঠ নেকি সম্পূৰ্ণ কি হয় অসমৰ কাৰণে, নিজৰ স্বজাতিৰ কাৰণে মাত মাতি আমাৰ অধিকাৰবিলাক সম্পূৰ্ণ কি হয় কেন্দ্ৰত সাব্যস্ত কৰি আনিব পাৰে, তেনেকুৱা মানুহক সম্পূৰ্ণ কি হয় আপোনালোকে বিচাৰ বিবেচনা কৰি পিনি ভোট দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিহৰ কাৰণে? আজি আমি সোণোৱাল ডাঙৰীয়া আমি ট্ৰাইবেল হিচাপে চাব বিচৰা নাই। আজি নায়কৰ পৰা তেখেত কলনায়ক হ'ল। আপোনাৰ হয়তো নিশ্চয় জ্ঞাত, কা আন্দোলনত তেখেতৰ সম্পূৰ্ণ নেতৃত্বতে, নেতৃত্ব বুলি কিয় ক'ব বিচাৰিছোঁ, তেখেতে সাহসত আছিলে। তেখেতে সাহসত থকাৰ পিছত 5জনকৈ ল'ৰা সম্পূৰ্ণ কি হয় ফুলকুমৰীয়া ল'ৰাক তেখেতে সম্পূৰ্ণ কি তেখেতৰ চিপাহীয়ে শ্বহীদ সম্পূৰ্ণ কি গুলীয়াই মৃত্যুবৰণ কৰাইছিলে। অতিকৈ লাজৰ বিষয় অসমৰ কাৰণে। কিন্তু তেখেতসকলে কৈ আছে অসমত কোনো আৰু সম্পূৰ্ণভাৱে কি হয় অসমত কেতিয়াও বিদেশী নাহে। কিন্তু আপোনাৰ সাংবাদিক বন্ধুসকল, অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে কাৰ এনেকুৱা এখন আইন নেকি য'ত নেকি সম্পূৰ্ণভাৱে কি ইয়াত সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে, য'ত নেকি কি হয়
2 বছৰ টাইম দিছোঁ, 2 বছৰ টাইম ভিতৰত সম্পূৰ্ণ কি হয় এইটো আইন সম্পূৰ্ণ বিধেয়কখন কি হয় বলবৎ থাকিব, তাৰপিছত উঠাই দিয়া হ'ব। কিন্তু আইনটো হয়। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে বাৰম্বাৰ যে এজনো যদি বাহিৰগত সম্পূৰ্ণ কি হিন্দু বা বাংলাদেশী আহে তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাম বা নিজেই আঁতৰিম বুলি কৈ আছে। কিন্তু শুনক বন্ধুসকল, মুখ্যমন্ত্ৰী চকীৰ পৰা যেতিয়া আঁতৰিলেও এই আইনখন তেখেতে জানো আঁতৰাব পাৰিব? সেই গতিকে মই ডিব্ৰুগড়বাসী ৰাইজক আহ্বান জনাইছোঁ, জাতিৰ লগত গাদ্দাৰ কৰাবিলাকৰ সম্পূৰ্ণ কি উচিত প্ৰত্যুত্তৰ দিয়া সময় আহি পৰিলে। কিন্তু উচিত সময় বিবেকবোধ প্ৰদান কৰক। যাৰ কণ্ঠই নেকি সম্পূৰ্ণ দেলহিত হিলাই দিব পৰা অৱস্থা হ'ব পাৰে, যাৰ নেকি নিমাতী কইনাক আমাৰ নালাগে। নিমাতী কইনা বহুত চালোঁ আমি, অসমৰ পৰা নিমাতী কইনা বহুত চালোঁ। কিন্তু লুৰিণজ্যোতি গগৈদেৱৰ যিটো বলিষ্ঠ কণ্ঠ, আমাৰ বিশ্বাস আছে আৰু সেই বিশ্বাস সম্পূৰ্ণ অটুট থাকিব। আৰু মই ভাবোঁ আৰু দেউৰী পিপুল জাষ্টিছ ফৰ্মৰ পৰা লগতে আমি কা বিৰোধী জাতীয় ঐক্য মঞ্চৰ পৰা আমি শুভেচ্ছা প্ৰেৰণ কৰিছোঁ। লগতে এইবাৰ কিন্তু ডিব্ৰুগড়বাসী ৰাইজে উচিত প্ৰত্যুত্তৰ দি পেলাই যাতে নতুন বলিষ্ঠ কণ্ঠ এজন আমি পাম বুলি আশাবাদী। আৰু আপোনালোকে সেইটো সম্পূৰ্ণ কি হয় সহযোগ কৰক আৰু লগতে 19 তাৰিখে সেই প্ৰত্যুত্তৰ আপোনালোকে দিব লাগিব। আৰু বেছি নকওঁ, কিন্তু ডিব্ৰুগড়বাসী ৰাইজে সেইটো আমি গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰ। আইন প্ৰণয়ন কৰাৰ প্ৰৱৰ্তন কৰা বিজেপি দলক একাষৰীয়া কৰিবলৈ ভোট নিদিবৰ বাবে কা বিৰোধী জাতীয় মঞ্চই ধাৰাবাহিকভাৱে ৰাইজক আহ্বান জনাই আহিছোঁ। আজি আমি ডিব্ৰুগড় সন্মানীয় সাংবাদিক বন্ধুসকলৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড় লোকসভাবাসী ৰাইজক আমি কেইটামান আহ্বান বিনম্ৰভাৱে জনাব বিচাৰিছোঁ। আমি যেনেদৰে কৈছোঁ যে কা প্ৰয়োগ কৰি অসমীয়া জাতিক ঘূণীয়া কৰা, অসমীয়া জাতিক মৃত্যুৰ অতগৰ্ভলৈ ঠেলি দিয়া বিজেপিক সমৰ্থন কৰিব নোৱাৰি। ঠিক তেনেদৰে বিজেপিৰ মনোনীত প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক বৰ্জন কৰিবৰ বাবেও আমি ৰাইজক আহ্বান জনাইছোঁ। স্বাভাৱিকতে ডিব্ৰুগড় লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰূপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰাৰ্থীত্ব আগবঢ়াইছে। আৰু আমি এই কথাটো বিশ্বাস কৰোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত অসম ধ্বংস কৰা, অসমীয়া জাতিক মৃত্যুৰ গৰ্ভলৈ ঠেলিয়াই দিয়া এই কা আইনখন প্ৰণয়ন কৰা হ'ল। কেৱল কা আইনখন প্ৰণয়ন কৰাই নহয়, নাগৰিকত্ব সংশোধনী বিধি 2016 আৰু নাগৰিকত্ব সংশোধনী আইন 2019 যেতিয়া সদনত অনুমোদন জনোৱা হ'ল, সেই সময়ত এই কা বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত অসমৰ 5জন সফল ডেকাক গুলীয়াই হত্যা কৰা হ'ল। আমি কা বিৰোধী জাতীয় মঞ্চই ভাবোঁ এই কথা অক্ষমনীয় অপৰাধ। অৰ্থাৎ বিজেপি দলে যেনেদৰে অসমীয়া জাতিক হত্যাৰ বাবে উঠি পৰি লাগিলে, ঠিক তেনেদৰে 5 বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত কা বাতিলক নীৰৱে গ্ৰহণ কৰি লোৱা, ক্ষমা কৰিব, কা প্ৰয়োগক নীৰৱে গ্ৰহণ কৰি লোৱা আৰু অসমীয়া ডেকালক হত্যা কৰাৰ সময়তো সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত নীৰৱে শুই বহি দিন কটালে। গতিকে যিগৰাকী মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত অসমীয়া ডেকালক হত্যা কৰা হ'ল, নীৰৱে শুই থাকিলে। নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰা হ'ল, নীৰৱে শুই বহি সময় কটালে। সেইজন ব্যক্তিক অসমীয়া জাতিয়ে কেতিয়াও ক্ষমা কৰিব নালাগে বুলি আমি অনুভৱ কৰোঁ। কেৱল অনুভৱ কৰা নহয়, ডিব্ৰুগড় লোকসভাবাসী ৰাইজক আমি বিনম্ৰভাৱে আহ্বান জনাওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এইকাৰণেই ভোট দিব নালাগে, কাৰণ তেখেতৰ 2খন হাত কা আন্দোলনত অসমীয়া 5জন ডেকা ল'ৰাক হত্যাৰ তেজেৰে আজিও ৰাঙলী হৈ আছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যিমানেই মন ভুল যোৱা কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নকওক কিয়, আমি অন্তঃকৰণে বিশ্বাস কৰোঁ ডিব্ৰুগড় লোকসভাবাসী ৰাইজে কেতিয়াও এনেকুৱা ভুল নকৰে য'ত পুনৰবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক
সংসদলৈ নিৰ্বাচিত কৰি পঠিয়াব। সোণোৱাল ডাঙৰীয়া কিয় ভোট দিব লাগে? কিয় ভোট দিব লাগে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উত্তৰ দিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া নামঘৰে মন্দিৰে মন্দিৰে সম্প্ৰদায়ে সমাজে সমাজে ভোট ভিক্ষা কৰি ফুৰিছে। মন গ'লে কেতিয়াবা লখিমপুৰ লোকসভা সমষ্টি, মন গ'লে কেতিয়াবা মৰাণত উপনিৰ্বাচন কৰিবলৈ বাধ্য কৰাইছিলে, মন গ'লে কেতিয়াবা তেখেতে সংৰক্ষিত আসন বিচাৰি মাজুলীলৈ গৈছিলে, মাজুলীতো উপনিৰ্বাচন হৈছিলে পিছৰবাৰ। অৰ্থাৎ যিগৰাকী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ মুখ্যমন্ত্ৰীৰ আসনখন সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে, সেইগৰাকী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাইজৰ বাবে কিবা কৰিব, পুনৰবাৰ নিৰ্বাচিত হৈ পেলাই লোকসভা সমষ্টিৰ বাবে কিবা কৰিব, এই কথা মই ভাবোঁ নিশ্চিতভাৱে ডিব্ৰুগড় লোকসভাবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেইবাবে আমি কৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট প্ৰদান কৰি নিজৰ ভোটটো নষ্ট কৰাৰ বাহিৰে একো নহ'ব। সাম্প্ৰদায়িক ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰ দৈনন্দিন মূল্য বৃদ্ধিয়ে পুঙা কৰি দিছে। কোনোবা দিনা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাত মাতা দেখিছে? যেতিয়া বিজেপি শাসনত নাছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপিৰ সভাপতি হৈ থাকোঁতে সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়া সৰ্বভাৰতীয় বিজেপিৰ সভাপতি আছিলে। হেলিকপ্টাৰত গৈ চাউল ধোৱাত হেলিকপ্টাৰ পৰা নামি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছিলে। ৰাজনাথ সিঙৰ আঙুলিৰ ঠাৰত ধৰি পেলাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিছিলে নদী বান্ধ ভাঙি দিয়া হ'ব। মুখ্যমন্ত্ৰী হোৱাৰ পিছত এবাৰলৈ তেখেতে নদী বান্ধটো হ'ব নালাগে বুলি পুনৰ বিবেচনা কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে আৰ্জি পেছ কৰিছিলে নেকি? নাই কৰা, কেতিয়াও নকৰিলে। ডিব্ৰুগড় তিনিচুকীয়া আদি সমষ্টিসমূহ অন্তৰ্ভুক্ত ডিব্ৰুগড় লোকসভা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাক লৈ কোনোবাই মাত মাতিছিলে সৰ্বানন্দ সোণোৱালে? নাই মতা। অন্য কি দৈনন্দিন এই চাহ উদ্যোগৰ লগত জড়িত থকা ঔষধ পাতি ৰেচন আদিৰ যি মূল্য বৃদ্ধি হৈছে, এই সন্দৰ্ভতো তেখেতে কোনোদিনা চৰকাৰৰ পৰা কেতিয়া প্ৰস্তাৱ তেখেতে গ্ৰহণ কৰা নাই। মজুৰি বৃদ্ধিৰ বাবে কেতিয়াবা চাহ জনজাতিসকলৰ বিষয়ে চিন্তা কৰিলে নেকি? নকৰিলে। অৰ্থাৎ তেখেতে একোৱেই নকৰিলে। আছুৰ সভাপতি হৈ এজিপিলৈ আহিলে, IMDT আইনখন এজিপিৰ কিছু নেতাৰ আঙুলিৰ ছোৱাত ধৰি জাতীয় নায়ক পালে, আৰু জাতীয় নায়ক হোৱাৰ সুবাদত তেখেতে মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, আজিলৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে। আগে পিছে তেখেতৰ কলা কাপোৰ পিন্ধা দেহৰক্ষীসকলৰ আৱেষ্টনত থাকি অসমীয়া জাতীয় জীৱন আৰু ডিব্ৰুগড়বাসীৰ ৰাইজৰ কথা যে চিন্তা কৰিব নোৱাৰে, এই কথা প্ৰমাণ হৈ গ'ল। আৰু সেইবাবেই আমি কা বিৰোধী জাতীয় মঞ্চই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰিৱৰ্তে কা বিৰোধিতা আৰু বাতিলৰ দাবীত আন্দোলন কৰি কা আন্দোলনৰ গৰ্ভত জন্ম হোৱা অসম জাতীয় পৰিষদৰ পৰা এইবাৰ ডিব্ৰুগড় লোকসভাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি কা বিৰোধী জাতীয় মঞ্চৰ অন্তৰ্গত সংগঠনসমূহ আৰু মঞ্চই লুৰিণজ্যোতি ডাঙৰীয়াৰ প্ৰতি আমি সমৰ্থন ব্যক্ত কৰিছোঁ। আমি গুৱাহাটীৰ পৰা ইয়ালৈ ঢপলিয়াই আহিছোঁ, আমি উপলব্ধি কৰিছোঁ আৰু আমি আস্থা প্ৰকাশ কৰিছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই বিগত সময়ত শ্ৰম আৰু ত্যাগেৰে কাৰ বিৰোধিতা বাতিলৰ দাবী যেনেধৰণে দিনে নিশাই অসমীয়া জাতিক বচাবৰ বাবে কাম কৰি আছে, আমি বিশ্বাস আৰু আস্থা প্ৰকাশ কৰোঁ যদি এই ডিব্ৰুগড়বাসী লোকসভাবাসীয়ে যে নিৰ্বাচিত কৰি পঠিয়াই আহি থকা সময়ত দেশৰ সংকটৰ মজিয়াত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিন্তু সবল ভূমিকা গ্ৰহণ কৰি কাৰ বাতিলৰ বাবে চৰকাৰ বাধ্য কৰিব লাগে বুলি আমি অনুভৱ কৰোঁ। আৰু আমাৰ আস্থা আৰু বিশ্বাস আছে, কাৰণ ইমান শ্ৰম ত্যাগ 2021 চনৰ নিৰ্বাচনৰ সাংঘাতিক তেওঁলোকৰ বিফলতা, তাৰ পিছতো কিন্তু শাসক পক্ষৰ লগত হাত নিমিলাই কেৱল মাত্ৰ অসমীয়া জাতিক জীয়াই ৰখাৰ স্বাৰ্থত কাৰ বাতিলৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু হয়তো লোকসভাবাসী ৰাইজে তেখেতক এই নিৰ্বাচনত সুবিধা দিয়ে, জয়লাভ কৰাৰ বাবে তেখেতক যদি ভোটদান কৰে, আহি থকা সময়ত চাব আপোনালোকে অসমৰ ইতিহাসত আমাৰ অগ্ৰজসকল স্বনামধন্য মনীষীসকল জ্ঞাননাথ বৰা, হেম বৰুৱাৰ দৰে সবল ভূমিকা ল'বলৈ আৰু বজ্ৰকঠিনভাৱে সংকটৰ মজিয়াত কা বাতিল কৰিব সক্ষম হ'ব বুলি আমি আশা প্ৰকাশ কৰোঁ। আমি স্পষ্টভাৱে কৈছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমৰ্থন ব্যক্ত কৰিছোঁ।
তাৰ লগে লগে ইতিহাসৰ আটাইতকৈ ব্যৰ্থ আৰু কলংকিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ব্যৰ্থ সংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট প্ৰদান নকৰিবৰ বাবে আমি সমূহ ডিব্ৰুগড় লোকসভাবাসী ৰাইজক বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ। গতিকে সন্মানীয় সাংবাদিক বন্ধুসকল, আমি বিশেষ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰিলে, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, ডিব্ৰুগড়ত নিৰ্বাচন খেলিবলৈ ভয় কৰি সাহস গোটাব নোৱাৰি জনজাতি হোৱাৰ সুবাদত এটা সংৰক্ষিত জনজাতি বিধানসভাৰ আসন মাজুলীৰ পৰা নিৰ্বাচন অৱতীৰ্ণ হ'বলগীয়া হ'ল। কিমান দুখ লগা আৰু কিমান বিড়ম্বনাৰ কথা যে নিজৰ গৃহ সমষ্টিৰ পৰা এটা সময়ত বিধানসভাত প্ৰতিনিধিত্ব কৰিবলৈ, প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস গোটাব নোৱাৰি ডিব্ৰুগড়ৰ পৰা পলাই গৈ মাজুলীত সংৰক্ষিত আসনত, জনজাতি সংৰক্ষিত আসনত নিৰ্বাচন খেলিবলগীয়া হ'ল। এসময়ত অসমৰ জনসাধাৰণে জাতীয় নায়ক ৰূপে আখ্যা দিয়া, বিভূষিত কৰা এইজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিধানসভালৈ প্ৰতিনিধিৰ পৰা যাবলৈ, নিৰ্বাচিত হ'বলৈ মাজুলীৰ পৰা অৰ্থাৎ সংৰক্ষিত আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিলে। কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিল, এতিয়াও তেখেত কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, বিজেপিৰ সভাপতি হ'ল, বিধায়ক হ'ল, আছুৰ দৰে মহান জাতীয় সংগঠনৰ, ছাত্ৰ সংগঠনৰ সভাপতি হ'ল, কিন্তু ডিব্ৰুগড়বাসীৰ ৰাইজৰ কিন্তু একো নহ'ল। কি হ'ল ডিব্ৰুগড়বাসী ৰাইজৰ? অসমীয়া জাতিৰ কি হ'ল? মুখ্যমন্ত্ৰীৰ কালচোৱাত অসমীয়া জাতিয়ে মৃত্যুৰ গৰ্ভলৈ তিল তিলকৈ আগুৱাই গ'লো। ডিব্ৰুগড়বাসী ৰাইজৰ, লোকসভাবাসী ৰাইজৰ কি হ'ল? লোকসভাত থাকোঁতে তেখেতটো এতিয়া ৰাজ্যসভাৰ MP। আপোনালোক সাংবাদিক বন্ধুসকলে জানে ৰাজ্যসভাত সাংসদ হিচাপে আছে, তেখেত কেবিনেট পূৰ্ণ পৰ্যায়ৰ এগৰাকী আমাৰ কেন্দ্ৰীয় মন্ত্ৰী। ডিব্ৰুগড়ৰ বাবে কিমান পুঁজি আবণ্টন কৰা হ'ল, ডিব্ৰুগড়ৰ বাবে বাস্তৱ ভিত্তিক তেখেতে কি কাম কৰিলে, কিমান কৰ্মসূচী ৰূপায়ণ কৰিলে আপোনালোক সকলোৱে জানে। এই কথাটো সাংবাদিক বন্ধুসকলৰ প্ৰতিদিনৰ একো একোটা দৈনিক বাতৰি। অন্যটো একো কৰিব নোৱাৰিলে। আমি লক্ষ্য কৰিলোঁ নীৰৱে যে টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনজাতি, আদিবাসী আৰু কোচ ৰাজবংশীৰ দৰে 6টা জনজাতিক জনজাতিকৰণৰ সন্দৰ্ভতো তেখেতে বিশেষ একো কৰিব নোৱাৰিলে। বিশেষটো একো কৰিব নোৱাৰিলে। 5 বছৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰি থকা সময়ত বাৰম্বাৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ কেৱল মানুহ প্ৰলোভনে দি থাকিলে। আমাৰ বিৰোধী জাতীয় মঞ্চৰ লগত সংৰক্ষিত শ্ৰেণীভুক্ত কেইবাটাও সংগঠন আছে। অনুসূচিত জাতি যুৱস্ত পৰিষদ আছে, জনজাতিসকলৰ আমাৰ দেউৰী জাষ্টিছ পিপুলছ ফৰাম আছে, ট্ৰাইবেল সেনা আছে আমাৰ লগত। আমি আজি এই কথাটো ক'বলৈ পাই দুখিত যে 5 বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ কালছোৱাত আৰু যেতিয়া 2019 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখৰ দিনা দেশৰ উচ্চ সদন ৰাজ্যসভাত যেতিয়া জনজাতিকৰণ সংশোধনী বিধেয়ক উত্থাপন হৈছিলে, তাৰ পিছত তাৰ সমসাময়িকভাৱে অসমত ব্যাপকভাৱে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিপক্ষে আমাৰ কিছুসংখ্যক জনজাতি সংগঠনে আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলন আমিতো নিশ্চিত যে এই আন্দোলন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰত্যক্ষ উচতনি হৈছিলে। অৰ্থাৎ আপোনালোক সাংবাদিক বন্ধুসকলক এই কথা ক'বলৈ পাই আমি লজ্জিত যে এগৰাকী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰত্যক্ষ উচতনিত 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিবৰ বাবে যি জনজাতিৰ আন্দোলন হৈছিলে তাত তেওঁ প্ৰত্যক্ষ উচতনি দিছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 5 বছৰ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে, জনজাতিকৰণ কৰিব লাগে বুলি 6 জনগোষ্ঠীৰ বহুবাৰ আলোচনা বিলোচনা কৰিছিলে, কেবিনেট চাব কমিটি বনাইছিলে, ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন হৈছিলে, অন্য কি উচ্চ পৰ্যায়ৰ বিধি প্ৰয়োগ সমিতি গঠন কৰা হৈছিলে। আমাৰ জনজাতি বিচাৰি থকা, জনজাতিভুক্ত হ'বলৈ বিচৰা সংগঠনসমূহে দৈনন্দিন আন্দোলন কৰি আছিলে আৰু
এই গোটেই আন্দোলনটোক জনজাতিকৰণৰ দাবীৰ যি আন্দোলন, এই আন্দোলনটোক সম্পূৰ্ণভাৱে ধ্বংস কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ পবিত্ৰ আসনত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিছু কিছু জনজাতি সংগঠন আৰু সংৰক্ষণভুক্ত সংগঠনক ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিমন্ত্ৰণা দিছিলে যে যদি অদূৰ ভৱিষ্যতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পায়, তেতিয়াহ'লে বৰ্তমান থকা জনজাতিসকলৰ প্ৰতি আশংকা, ভীতিগ্ৰস্ততা আৰু ভয়াৱহতা কঢ়িয়াই আনিব বুলি তেওঁ মন্ত্ৰণ দিছিলে। আৰু ইয়াৰ ফলত জনজাতিকৰণৰ বিৰুদ্ধে, জনজাতিকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে, জনজাতিকৰণ আন্দোলনটোৰ বিৰুদ্ধে সেইখন ব্যাপক আন্দোলন হৈছিলে। আপোনালোক সকলোৱে জানে, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি গুৱাহাটী মহানগৰলৈ সোমোৱা দুইটা দিশত, ইফালে সোণাপুৰৰ পৰা, সিফালে আপুনি চাব বকু ছয়গাঁও ফালৰ পৰা, সেইখিনি মুহূৰ্তত সাংঘাতিক ধৰণে প্ৰতিবাদ হৈছিলে জনজাতিকৰণ কৰিব নোৱাৰিব বুলি। সেই সময়ত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী আছিলে চন্দৰ ব্ৰহ্মা ডাঙৰীয়া, প্ৰমীলা ৰাণী ব্ৰহ্মা ডাঙৰীয়া। অন্য কি, মই সাংবাদিক বন্ধুসকলক জ্ঞাতাৰ্থে কওঁ, এই কথাটো এইবাবেই কৈছোঁ কাৰণ মই নিজে কা বিৰোধী জাতীয় মঞ্চৰ আহ্বায়ক হোৱাৰ লগতে অনুসূচিত জাতি যুৱ পৰিষদ অসমৰ সভাপতি। আৰু সেইখিনি মুহূৰ্তত অনুসূচিত জাতিৰ কিছু সংগঠন আৰু জনজাতিসকলৰ কিছু সংগঠনক ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গোপনে উচতনি দিছিলে যে জনজাতিকৰণৰ বিৰুদ্ধে তোমালোকে কাম কৰিব লাগিব, নহ'লে জনজাতি আৰু অনুসূচিত জাতিৰ ভয়াৱহতা নামি আহিব।